অসম বিধানসভাৰ সন্মানীয় সদস্যসকল, উপস্থিত ৰাইজ, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত বহুত দেৰিৰ পৰা অপেক্ষা কৰিছে, সেইবাবে মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন যে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স, যাৰ দায়িত্ব আমাৰ সীমান্ত সুৰক্ষিত কৰা, তেখেতসকলৰ এটা ডাঙৰ ৱৰ্কশ্বপ বা অস্ত্ৰাগাৰ ৰখাৰ, মেৰামতি কৰাৰ আৰু নিৰ্মাণ কৰাৰ এটা ডাঙৰ প্ৰকল্প আমাৰ এই তামুলপুৰ সমষ্টিত বা তামুলপুৰ জিলাত হ'বলৈ গৈ আছে। এই প্ৰকল্প হৈ যোৱাৰ লগে লগে BSFৰ নিজৰ কাম কাজ পৰিচালনাত যথেষ্ট সহায়ক হ'ব আৰু আমাৰ BTRৰ আৰ্থিক উন্নয়নতো সহায় হ'ব। আজি ৰাতিপুৱা সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মানকাছাৰলৈ গৈছিল। তাতে আমি একেলগে প্ৰত্যক্ষ কৰিছিলোঁ যে কি ধৰণে ভাৰত বাংলাদেশ সীমান্তত অত্যন্ত দুৰ্গম স্থানত BSFৰ জোৱানসকলে সীমা সুৰক্ষা কৰাৰ বাবে কাম কৰি আছে। মানুহৰ লগে লগে টেকনলজিৰ ব্যৱহাৰৰ জৰিয়তে যাতে সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ নঘটে আৰু আমাৰ ফালৰ পৰা কোনো যাতে স্মাগলিং আদি সংগঠিত নহয়, তাৰ বাবে BSFৰ জোৱানসকলে দিনে নিশাই কাম কৰি আহিছে। আজি এই তামুলপুৰত BSFৰ এই ৱৰ্কশ্বপটো হৈ যোৱাৰ লগে লগে তেওঁলোকৰ কাম কাজত বহুখিনি সুবিধা আহিব আৰু তেওঁলোকৰ যি কাম কাজ সেই পৰিচালনাৰ গতি আগতকৈ আৰু অধিক ত্বৰান্বিত হ'ব। মই আজি এই বিশেষ অনুষ্ঠানত সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ মাজত উপস্থিত থাকি আমাৰ এই কামত আশীৰ্বাদ কৰাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে আমি তামুলপুৰলৈ আহিছিলোঁ, ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া আহিছিলে, তাত আমি বিভিন্ন কথা বতৰা কৈছিলোঁ। মই বহু দীঘলীয়াকৈ ক'ব নোখোজো। তামুলপুৰৰ উপনিৰ্বাচনৰ পিছত আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে তামুলপুৰক এখন জিলালৈ ৰূপান্তৰ কৰিম। আজি তামুলপুৰ অসমৰ এখন পূৰ্ণাংগ জিলালৈ ৰূপান্তৰিত হৈছে। ইয়াৰ লগতে সেই সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে খাৰণীৰ ওপৰত পাগলাদিয়াত নতুন দলং হ'ব, আমাৰ নিজ বাগাখাৰত বাল্টি ৰিভাৰত দলং হ'ব, কাউলিৰ ওপৰত মটংগা নদীৰ ওপৰত দলং হ'ব আৰু মটংগাৰ ওপৰত লুটিবাৰী আৰু দৈমাবাৰীত দলং হ'ব। মই আপোনালোকক ক'ব খোজো যে বাল্টি আৰু মটংগাৰ দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ মই আপোনালোকৰ মাজত অহা 10 দিনৰ পিছত আকৌ এবাৰ আহিম, যাতে তামুলপুৰৰ ৰাইজৰ যোগাযোগত এক বিশেষ আমি অৰিহণা যোগাব পাৰোঁ। আৰু এই বছৰৰ ভিতৰতে অহা 6 মাহ 7 মাহৰ ভিতৰতে প্ৰায় 350 কোটি টকা খৰচ কৰি আমি খাৰণীৰ ওপৰত পাগলাদিয়াত দ্বিতীয়খন দলঙৰ কামো আমি আৰম্ভ কৰিম। সেই পথেৰে ইতিমধ্যে আমি আগুৱাই গৈ আছোঁ। মই ভাবোঁ যে আজিৰ অনুষ্ঠানেই হওক বা ৰাজ্য চৰকাৰে কৰি থকা প্ৰকল্পবিলাকেই হওক, ইয়াৰ জৰিয়তে BTR আৰু আমাৰ ৰাজ্যৰ উন্নতি হ'ব। আজি আমাৰ মাজত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আছে। माननीय गृह मंत्री श्री अमित शाह जी का आशीर्वाद से ही हमारा BTR का पीस एकॉर्ड हुआ था और असम में आज जो भी विकास हो रहा है वो विकास का सबसे जो हम आशीर्वाद मिलते हैं वो प्रधानमंत्री मोदी जी और गृह मंत्री अमित शाह जी से। आज मोदी जी
और गृह मंत्री अमित शाह जी का आशीर्वाद में असम और बीटीआर प्रगति का उच्च शिखरों में यात्रा कर रहा है। आज असम में आके माननीय गृह मंत्री जी ने हम सबको आशीर्वाद दिया है। मैं इसके लिए माननीय गृह मंत्री जी को असम वासी और बीटीआर वासी का ओर से बहुत बहुत धन्यवाद देता हूं। और यही दो बात बोलते हुए मैं मेरा वाणी का विराम देता हूं। मेरा साथ बोलिए, भारत माता के, भारत माता के, भारत माता के। बहुत बहुत धन्यवाद। धन्यवाद महोदय। असम उन्नति के शिखर की ओर और तीव्र गतिमान हुआ है आपके कुशल नेतृत्व में। अब मैं भारत के माननीय गृह मंत्री श्री अमित शाह जी से विनम्र